মানে এবাৰ ব্লগ বনাবলৈ আহিছিলোঁ মোবাইলে চুৰ হৈ গৈছিল কি কৰিব উপায় নাই তো এতিয়া মানে ফাইনেলি মোবাইল চোবাইল লৈ কিনে আহি গ'লোঁ নামঘৰৰ এইটো হ'ল হোটেল প্লাজা বৰপেটাৰ পানী এনেহেন কালাৰ টেপৰ চাপ হেল্ল' গাইজ গুড আফটাৰনুন বৰ্তমান আছোঁ পথাৰৰ মাজত মানে এইফালে চবফালে পথাৰ আৰু বৰ্তমান আমি গৈ আছোঁ আজি বৰপেটা মানে বৰপেটা গৈ আছোঁ তো পানো মই আৰু ৰাজা তিনিজন ৰাজা গ'ল আগত আমি ইয়াতে অলপমান ৰখিলোঁ তো আজি ইয়াৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিলোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্তি বহুত দূৰ আহি পালোঁ বৰমা পাম এতিয়া বৰমাৰ ওচৰতে আছোঁ ওচৰে পাছৰে আছোঁ বৰমাৰ তো আমি বৰমাৰ পৰা ডাইৰেক্টে গৈ আছোঁ বৰপেটা তো চাই থাকিব লাষ্টলৈকে ভ্লগটো কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু বেক টু বেক 2-3টামান ভিডিঅ' আহিব মানে আপোনালোকে চাই থাকিব আমি বৰপেটা নামঘৰবিলাকতো যাম ঘূৰিম ধুনীয়াকৈ বহুত বছৰৰ মূৰত আহি আছোঁ মানে বৰপেটা 5 বছৰ 6 বছৰমানৰ মূৰত আহি আছোঁ তো চাব আৰু সো হেল্ল' গাইজ গুড মৰ্নিং ফ্ৰম বৰপেটা প্লাজা হোটেল প্লাজাত আছোঁ বৰ্তমান আমি আৰু এইফালে ৰুম আছে আমাৰ এইফালে তো আমি বৰ্তমান যোৱাকালি আহি পাইছোঁ আৰু যোৱাকালি ভ্লগ নবনালোঁ আমি কাৰণ আমি মানে মই তো মানে অলপ দৌৰা দৌৰিকৈ আহিলোঁ আমি আহোঁতে দেৰি হ'ল আৰু ষ্টাৰ্টো নকৰিলোঁ ঘৰৰ পৰা ভ্লগটো তো আজি আমি বৰপেটাৰ পৰা মজাকৈ সত্ৰবিলাক ঘূৰিম আৰু আমাৰ লগত ৰাজাও আছে আৰু পানো আছে আমি 3জন আহিছোঁ তো ৰাজাই মানে সত্ৰবিলাক দেখা নাই বৰপেটা সত্ৰ তো ৰাজাকো দেখাম আৰু ময়ো কেইটামান চাব লগা আছে আৰু ময়ো বহুত বছৰ আগতে আহিছিলোঁ মানে ধৰক 5 বছৰমান আগতে আহিছিলোঁ তো সেইটো টাইমত মানে অহা টাইমত ভ্লগ বনোৱা নাছিলোঁ কাৰণ মোৰ সেইটো টাইমত ট্ৰেইনত মোবাইলটো চুৰ হৈছিল ট্ৰেইনত উঠাৰ লগে লগে ৰঙিয়াত মোবাইলটো চুৰ হৈছিল তো সেইটো কাৰণে মানে ভ্লগ বনোৱা নহ'ল তো আজি মজাকৈ আমি হোটেল প্লাজাৰ পৰা মজাকৈ ভ্লগটো ষ্টাৰ্ট কৰিম আপোনালোকে চাই থাকিব লাষ্টলৈকে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্তি চাই থাকিব সো গাইজ পানুহঁতে ঘুমাই আছে ৰাজা পানুহঁতে আৰু এতিয়া বাজি গৈছে মানে 8:30 মানে 9টাই বাজে 8:45 মান হৈছে আৰু এতিয়ালৈকে ঘুমাই আছে আৰু নামঘৰ চাব আহি কিনে এতিয়ালৈকে ঘুমাই আছে তোমাৰ এইটো বঢ়িয়াকৈ উঠাই লওঁ আকৌ মজাকৈ এইটো ৰুম নাম্বাৰ 13 নাম্বাৰ আনলাকি কি ঘুমাব আহিছা তই হা ঘৰত নোসোমা আৰু এটা এফালে ঘুমাব আহিছা নেকি হা নামঘৰত যাব আহিছে ৰাতিপুৱা যায় মানুহ নামঘৰত তোমাৰ নিচিনা 10-11 বজাত নামঘৰত যাব নেকি মানুহ চ' গাইজ এতিয়া কোন ঘুমাই আছে আৰু বৰ্তমান আমি এতিয়া সিহঁতক উঠাওঁ আৰু মই মজাকৈ জিম কৰি আহিলোঁ বৰপেটাত কি নাম আছিল জিমটো নাজানো টিংকুৰ লগত গৈছিলোঁ তো থেংক ইউ টিংকু আৰু মজাকৈ জিমটো কৰি ভাল লাগিল আজি পুৰা ফালি দিছোঁ একদম চাওকচোন বাইচেপ চব মই পুৰা ফালি দিছোঁ তো গাইজ এথেনে আমি ফ্ৰেছ হৈ কেনে মজাকৈ সত্ৰত যাওঁ সত্ৰত গোটেইখিনি ঘূৰোৱাৰ লগত আমাৰ ইফালে আছে ৰাতিপুৱা লাইন মাৰি আছে ফোনত বিয়া ফিক্স কৰিম তোহাৰ চিন্তা কৰিব নালাগে এইবাৰ হা ই আমাক নামঘৰ ঘূৰাব এই গা চা ধুই ৰেডি ৰ'বা নোট আৰু এটেৰ গাইজ ফাৰ্ষ্ট কথা কৈ লওঁ মানে আমি হোটেল প্লাজাত আছিলোঁ ৰাতি ঘুমাব পৰা নাই গাইজ কি কাৰণে ঘুমাব পৰা নাই জানে না ইমান মহ মানে মহৰ উৎপাদত ৰাতি আমি ঘুমাব পৰা নাই 2:45লৈকে আমি সাৰি আছোঁ তাৰপিছত কিবাকৈ ব্লেংকেটখন পূৰা মূৰেদি এনেকৈ লৈছোঁ মাথাত এনেকৈ থাকি অলপ টাইম শুইছোঁ আৰু শুই কেনে ৰাতিপুৱা 5:30 বজাত উঠাই আহিল তো কি ক'ম আৰু এতিয়া যাওঁ বঢ়িয়াকৈ আমি ফ্ৰেছ হৈ কেনে নামঘৰত লগ পাই আছোঁ চ' গাইজ এইটো চব পানী এইটো হ'ল হোটেল প্লাজা বৰপেটাৰ পানী এনেহেন কালাৰ টেপৰ চাপ এই চাওক এই পানী আপোনালোকে গম নাপায় চাৱাৰত গা ধুই সেইটো কাৰণে পানী ওলাই কোনো গম নাপায় চ' গাইজ গা ধুব ওলাইছিলে ৰাজাই আৰু আপোনালোকে পানীটো দেখা পাইছে কেনেকুৱা পানী ইমান ফাল্টু পানী ওলাইছে টেপত কিন্তু গম নাপায় বহুতে ডাইৰেক্ট চাৱাৰত গা ধুৱে বা টেপত এনেকৈ মুখ চুখ ধুই গুচি যায় পানীটো চোৱা নাযায় তো আজি বাল্টিঙত পানীটো ভৰাওঁতে দেখা পাইছোঁ কি ক'লা পানী আপোনালোকে চাওক বাল্টি নেক্সট ৰাজাই গা ধুৱা গৈছিল কেনে এক্সপিৰিয়েঞ্চ তোমাৰ ক'লা পানীৰ ফিলটো কোৱাচোন তই ডাইৰেক্ট খাই দিছা নেকি হা খাই তো গাইজ ই পুৰা পানীটো খাই দিছে খাই দি কিনে এতিয়া ইয়াতে বাহিৰত এই পানী বটল লৈ কিনে ইফালে মানে পানী চব ওলাই আছে মানে মুখৰ পৰা ওলাইছে পানীবিলাক ফাল্টু পানী ওলাইছে পুৰা একদম ক'লা চাব আৰু চ' গাইজ ওলাই গ'লোঁ বৰ্তমান আমি নামঘৰ চাবৰ কাৰণে মানে টাইমটো বহুত দেৰি হৈ গ'ল এতিয়া 11:05 হ'ল ৰাতিপুৱাৰ পৰা ৰেডি হওঁতে কিবা কৰোঁতে মানে সিহঁতৰ গা চা ধোঁতে কিবা কৰোঁতে দেৰি হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ মানুহ আৰু আমি আৰু স্কুল আছোঁ সিহঁতে তো এতিয়া গৈ আছোঁ নামঘৰত লগ পাই আছোঁ আপোনালোক মজাকৈ ড্ৰেছ কেনেকুৱা লাগিছে নামঘৰত গৈ কিনে দেখাম কমেণ্ট কৰিব জনাব নিমখ লৈছা না চাওঁ কি ল'লি ফাইনেলি সোমাই গ'লোঁ মেইন গেট আৰু এইখন বম ডাঙৰ গেট আৰু আপোনালোকে এইখন চাই কেনে গমেই পাইছে ইয়াতে হোলীত পূৰা ভৰ্তি হৈ থাকে ইয়াতে পূৰা একদম হোলী গান মাৰি আৰু এতিয়া আমি মন্দিৰত
মানে নামঘৰত সোমাই গৈছোঁ ৰাজা মই লুকছটো এবাৰ কমেণ্ট কৰিব দিছোঁ ফ'কাছ কৰ চ' গাইজ এবাৰ লুকছটো চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মই অনা নাছিলোঁ মানে পিৰণ আৰু ধুতি একো অনা নাছিলোঁ তো পিংকুহঁতৰ ঘৰৰ পৰাই মানে দাদাৰ পিৰণটো পিন্ধিলোঁ প্লাছ ধুতিটো পিন্ধিলোঁ মজাকৈ এতিয়া আপোনালোকে কমেণ্ট কৰক কেনেকুৱা লাগিছে ফটো চটো ইনষ্টাগ্ৰামত আপলোড কৰিম ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব পূৰা কৰক শ্বেয়াৰ কৰক আৰু মজা আৰু চলো বৰপেটা নামঘৰ ফাইনেলি ব্লগ এটা হৈ গ'ল মানে এবাৰ ব্লগ বনাম বুলি আহিছিলোঁ মোবাইলে চুৰ হৈ গৈছিল কি কৰিব উপায় নাই তো এতিয়া মানে ফাইনেলি মোবাইল চোবাইল লৈ কিনে আহি গ'লোঁ নামঘৰৰ ভিতৰত আৰু এতিয়া আপোনালোকক এক চাইডৰ পৰা গোটেইখিনি দেখাম চাই থাকিব কেনেকুৱা লাগিছে ৰাজা ফাৰ্ষ্ট টাইম আহিছে ফাৰ্ষ্ট সোমাইছে ৰাজাই চ' গাইজ ফাইনেলি পূৰা নামঘৰৰ ভিতৰত সোমাই গ'লোঁ মজা একদম শান্তিৰ পৰিৱেশ ধুনীয়া লাগিছে মানে চাওক এইফালে মন্দিৰ এইফালে আছে আৰু এই তিনিশৰ চাকি তাতে জ্বলি আছে এই তিনিশৰ চাকি এই চ' গাইজ একদম মজাকৈ ভিতৰত সোমালোঁ কেনেকুৱা অনুভৱ ধুনীয়া একদম পবিত্ৰ ভাল লাগিছে পিচ একদম শান্তিৰ পৰিৱেশ তো আজি মন্দিৰৰ ভিতৰত নামঘৰৰ ভিতৰত ফাইনেলি সোমাই কিনে পূৰা আৰু এইফালে দেখা পাইছে এই দুটা এইফালে দুটা আছে তুলসীৰ খুঁটা মানে তুলসী গছৰ খুঁটা ন তুলসী গছৰ খুঁটা পূৰা তুলসী গছৰ খুঁটা আপোনালোকে চাওক ওচৰৰ পৰা মই দেখাই আছোঁ এনেকৈ ধৰিব নোৱাৰি এনেকৈ ধৰচোন ভিডিঅ' কৰিছে চা চাওক আপোনালোকে কিমান ডাঙৰ হাত দুখন দেখাই দিছোঁ কিমান গেপছ আছে এনেকৈও ধৰবা দেখা পাইছে গাইছ কিমান ডাঙৰ খুঁটা ভাবক আপোনালোকে কিমান ডাঙৰ তুলসী গাছ তাক পলাব এই বম ডাঙৰ এনেকৈ ধৰিব নোৱাৰি দুইজন মানুহ ধৰিব নোৱাৰি তো গাইছ এতিয়া আমি মজাকৈ এতিয়া সেৱা চেৱা কৰিলোঁ আৰু ভিতৰতো গ'লোঁ সেৱা চেৱা কৰিলোঁ মানে ভিতৰত ভিডিঅ' কৰা নাই এইটো নামঘৰৰ ভিতৰতে ভিডিঅ'টো কৰিলোঁ আৰু বাহিৰতো দেখাম চব চাই থাকিব কৃষ্ণ প্ৰভু নম নম নাৰায়ণ ৰসন্ন হক হৰে কৰে কমেৰ যেন আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি যুৱক কৰে পৰেত্ৰ চ' গাইছ মজাকৈ এতিয়া আমি সেৱা চেৱা কৰি কিনে এতিয়া নামঘৰক বাই বাই দি কিনে আমি আৰু ইয়াৰ পৰা ওলাই গৈ আছোঁ আৰু এতিয়া আমি গৈছোঁ ক'ত যাম এতিয়া আমি গণককুছি ত' গাইছ আমি এতিয়া বৰ্তমান গৈছোঁ গণককুছি আৰু গণককুছি নামঘৰত যাম আৰু গণককুছি আৰু পাটবাহী নামঘৰত গৈ আছোঁ আৰু তাৰ পৰা আপোনালোকক দেখাম গোটেইখিনি চাই থাকিব চ' গাইজ বৰ্তমান আহি পালোঁ গণককুছি সত্ৰ বৰপেটা আৰু এতিয়া আমি ইফালে এখন গেট আৰু গেটৰ মাজেদি সোমাই যাই আছোঁ পানতে গৈছে আগত আৰু মই গৈ আছোঁ পিছে পিছে মানে ভিডিঅ'টো কৰিবৰ কাৰণে ৰখিলোঁ তো এইটো ইয়াৰ পৰা খোজকাঢ়ি কেনে গৈ আছোঁ আৰু ভিতৰত গৈ কেনে অলপ সেৱা চেৱা কৰোঁ ধুনীয়াকৈ অলপ মনৰ আশা চাশা পূৰণ হয় সেইটো কাৰণে মজাকৈ যাওঁ আৰু সেৱাটো কৰি ইয়াৰ পৰা ওলাম আৰু বেলেগ এটা নামঘৰলৈকে তো চবখিনি দেখাই থাকিম তো চাওঁ ভাবি লৈছে বইনাই গ'লে মানুহটো বেলেগ পাব চ' গাইছ আমি বৰ্তমান আহি পাইছোঁ পাটবাউহী সত্ৰ ন পাটবাউহী সত্ৰত আহি পাইছোঁ আৰু এইফালে আপোনালোকে চাওক সত্ৰটোবিলাক কি ধুনীয়া চাফা কৰি ৰাখিছে মজা এইফালে চ' গাইজ বৰ্তমান আমি ভাত চাত খাই কিনে ওলাই আহিলোঁ আমি মানাছৰ কাৰণে মানাছ যাম এতিয়া আৰু আমাৰ এতিয়া আহি লগ পালোঁ আমাৰ এইফালে দিলীপ দা মজা পিঁয়াজৰ থালি চালি লৈ কিনে বৰপেটাৰ পৰা পিঁয়াজৰ থালাকে ঘৰত এতিয়া আমি লগাইছোঁ বৰ্তমান এইখন মিঠাই দোকানত মানে চেনৰ কৰ্মাৰ ল'বৰ কাৰণে আহিছোঁ তো আৰু আমি এতিয়া গৈ আছোঁ মানাছ নেশ্যনেল পাৰ্ক আৰু কালি গোটেইখিনি দেখাম মানাছৰ ব্লগ আপোনালোকে চব চাব